দিন কত যুগ আজি যাই পাৰ হৈ তথাপিতো উভতি নাহিল মোৰ প্ৰাণৰ দেৱতা পৰা নাই বুজিব একোকে কিহৰ আশাত তেওঁ এনেকৈ অনাহাৰ অনিদ্ৰাই তপস্যাত আপোন পাহৰা হৈছে হে অগতিৰ গতি মোৰ স্বামীক কুশলে ৰাখিবা দয়াময় কুশলে ৰাখিবা জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ কায়াধো সতীৰ জয় হওক কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে ৰাণী হৰ্ষণ বন্দনা মোক একোকেই নালাগে আহিছোঁ মই মাত্ৰ তোমাৰ মংগলৰ বাবেহে তোমাৰ কাষ চাপি ৰাণী মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰদেৱ কোৱাচোন সকলোবোৰ কথা মোক ভাঙি পাতি কোৱা শুনা তেন্তে দৈত্যপতেশ্বৰী হে তোমাৰ স্বামী হিৰণ্যকশিপুৰে মোৰ স্বামীৰ কি হৈছে বিপ্ৰদেৱ তোমাৰ স্বামী হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ তপস্যাত মগ্ন হৈ নিজ প্ৰাণ ত্যাগ দিলে নিজৰে দুখতে ৰাণী বিপ্ৰদেৱ ৰাণী কি ক'লা হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথা এই সকলোবোৰ মিছা কথা নহয় কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ নহয় ৰাণী বিপ্ৰ মুখে অসত্য প্ৰচাৰ নহয় কদাপি আৰু চৈক্য দেখিলোঁ তোমাৰ স্বামীৰ সমস্ত দেহা উই পৰুৱাই আৱৰি ধৰিলে তাৰ পাছতো ভাবানে তোমাৰ স্বামী জীৱিত বুলি এই ধৰাত ৰাণী শুনা ৰাণী তোমাৰ কথা চিন্তা কৰি দৈত্য বংশ ৰক্ষাৰ কথা ভাবি দেৱ পুৰন্দৰ আহিছে আজি তোমাৰ কাষ চাপি ৰাণী কি ক'লা দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ হয় ৰাণী কিন্তু নাজানানে বিপ্ৰদেৱ দানৱৰ চিৰশত্ৰু স্বৰ্গৰ সেই দেৱ পুৰন্দৰ নহয় ৰাণী নালাগে কৰিব কায়াধুৰ মংগল কামনা আঁতৰি যাওক মোৰ সন্মুখৰ পৰা শুনা ৰাণী বিপ্ৰদেৱ ক'ত দেৱ পুৰন্দৰ ক'ত শুনা ৰাণী দেৱতাই কাহানিও শত্ৰু জ্ঞান কৰা নাই দানৱে বাৰে বাৰে বিপৰ্যয় লগাইছে স্বৰ্গত ৰাণী আৰু শুনা ৰাণী তুমি অতপৰে তাক বিপ্ৰ বুলি ভাবিছা মনত এই বিপ্ৰ আৰু অন্য কোনোৱেই নহয় মই নিজেই দেৱ পুৰন্দৰ ৰাণী মই কে দেৱ পুৰন্দৰ কি ক'লা তুমি আছিলা কি ছদ্মবেশী দেৱ পুৰন্দৰ মই কি ছদ্মবেশী শত্ৰু তুমি মোৰ
স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু নালাগে নালাগে কৰিব তুমি কায়াধুৰ মংগল কামনা আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা পহৰি ৰাণী তোৰি পহৰি আজি কোনোৱেই নাই জীৱিত ধৰাত সকলোকে মৃত্যুদণ্ড দিছে দেৱ পুৰন্দৰে বোলা ৰাণী বিলম্বই ঘটাই বিখিনি গতিকে লৈ যাওঁ মই তোমাক স্বৰ্গপুৰীলৈ আঁতৰি দিয়া মোৰ সন্মুখৰ পৰা আহা ৰাণী লৈ যাওঁ মই তোমাক স্বৰ্গপুৰীলৈ ৰাণী আহা ৰাণী লৈ যাওঁ কি কৰিব খুজিছা হে পুৰন্দৰ এনে ভাবে মতিছন্ন হৈ পৰস্ত্ৰীকে হৰণ কৰিছা মনেৰে চি পুৰন্দৰ এনে কাৰ্য অশুভনীয় কিন্তু দেৱৰীখি তাৰ আগতে চাই লোৱা কোন এই দৈত্য ৰমণী মাতৃ সহপুত্ৰক হত্যা কৰি অমৰাৱতী আক্ৰমণৰ পথ বন্ধ কৰিব ওলাইছো দেৱৰীখি পুৰন্দৰ চমৎকাৰ উদ্দেশ্য তোমাৰ জানিব পাৰোনে পুৰন্দৰ কোনে দিলে তোমাক এই সমাচাৰ যাৰ যুগবল দেখি যোগেশ্বৰে নিজেই চিন্তিত যাৰ তপোবলে বিশ্বত আতংকৰ কৰিছে সূচনা তেনেখিনি হিৰণ্যকশিপু ইমান সহজে লিং যাব পাৰেনে ধৰাৰ বক্ষত তেন্তে কি এতিয়াও হিৰণ্যকশিপু অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ গতিকে পুৰন্দৰ অতি সন্মানেৰে এৰি দিয়া তুমি কায়াধুৰ ৰাণী জানানে পুৰন্দৰ যাক তুমি বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভতে বিৰাজ কৰে একে নিষ্পাপ পুৰুষ পৰম বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত তুমিতো নালাগে তোমাৰ ৩৩ কোটি দেৱতায়ো একো কৰিব নোৱাৰে দেৱৰীখি মোক ক্ষমা কৰি দিয়া দেৱৰীখি পুৰন্দৰ মোক দেৱৰীখি নাই পুৰন্দৰ মোক পাৰিলে ক্ষমা কৰি দিবা ৰাণী ক্ষমা কৰি দিবা তোমাৰ চৰিত্ৰ সংশোধন নহয় দেৱেন্দ্ৰ যোৱা তুমি মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যোৱা পুৰন্দৰ নাৰায়ণ দেৱৰীখি আপুনি মোক এই মহা সংকটৰ পৰা উদ্ধাৰ কৰিলে ৰাণী গতিকে আপোনাক মই কিবাদৰে কৃতজ্ঞতা কৰিম জ্ঞাপন হে দেৱৰীখি অভাগী কায়াধুৰ সহস্ৰ কোটি প্ৰণাম গ্ৰহণ কৰক দেৱৰীখি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ
উঠা যেতিয়ালৈকে তোমাৰ স্বামী তপস্যাৰ পৰা ঘূৰি নাহে তেতিয়ালৈকে তুমি মোৰ আশ্ৰমতে থাকিবা আৰু ৰাণী নিতৌ শুনাম মই তোমাকে হৰিৰে গুণানুকীৰ্তন দেউৰী নাহি মানে স্বামীদেৱ মোৰ তপস্যাৰ পৰা উলটি নাৰায়ণ আপোনাৰ আশ্ৰমত আশ্ৰিতা হৈ মই লভিম কৰোণা নিশ্চয় দেউৰী ৰাণী মোৰ এটি অনুৰোধ আছে আপোনাৰ ওচৰত ৰাখিবলৈ মোৰ সেই অনুৰোধ ব্যক্ত কৰা ৰাণী দেউৰী মাতৃৰ গৃহ মই এৰিলো যিদিনাই হৰিনাম মুখৰ পৰা গ'ল সিদিনাই নাৰায়ণ সেইবাবে আজি মোৰ এটি হৰিনাম শুনিবলৈ বৰ মন গৈছে মোক এটি হৰিনাম গাই শুনাবানে নিশ্চয় শুনাম ৰাণী এয়া মই গাওঁ শুনাচোন ভজনী তে হৰি মনদি হকৰি ঘুৰ সংকটত এ হৰি নামৰ বিনে নাহি আন কাম মোৰ হৰি নাহি আন কৃষ্ণৰ সৰস্বতী বেকু হৃদয়ত আচন্দ্ৰ ঈশ্বৰ হৰি সমস্ত ভূতত হেন জানি প্ৰাণীক কৰিবা সতকাৰ তেবে সে বিষ্ণুৰতি হৈবেক তোমাৰ এটা বলা আমি পলম নকৰো আমি হৰিনাম গাই গাই আশ্ৰমৰ ফালে যাওঁ বলক দেউৰী আহা ৰাণী কৃষ্ণ নারায়ণ